নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া আছোঁ গুৱাহাটী মহানগৰীৰ জু ৰোড। এইটো হ'ল জু ৰোড আৰু সিটো পাৰে চাওক, এটা ধুনীয়া অট্টালিকা আছে, সেইটো হ'ল শ্বপিং মল। সেইটোৰ নাম হ'ল গুৱাহাটী চেণ্ট্ৰ'। তো আপোনাৰ মই যদি কেমেৰা ইফালে ঘূৰাই দিওঁ, আপুনি দেখিব ফ্লাইঅভাৰ আছে 450 কোটি টকাৰ। এইফালে আপোনাৰ কোটি টকীয়া অট্টালিকা আছে, শ্বপিং মল আছে, এইফালে দামী দামী গাড়ী আছে। আৰু মই যদি কেমেৰা অলপমান ঘূৰাই দিওঁ, তেতিয়াহ'লে আপুনি কি দেখিব এইটো নিজে চাই লওক। এইটো হ'ল বাহিনী নৈ। এই নৈটো আহিছে বশিষ্ঠ মন্দিৰ, মেঘালয় পাহাৰৰ পৰা আহিছে। আহি আপোনাৰ গণেশগুৰি, দিছপুৰ জনতা ভৱন, জু ৰোড হৈ ভৰলু নৈ হৈ একদম ব্ৰহ্মপুত্ৰলৈকে গৈছে। আৰু তাৰ মাজত এনেকুৱা দৃশ্যবোৰ আছে। এইবোৰ হ'ল আপোনাৰ প্লাষ্টিকৰ বটল, মদৰ বটল আৰু আপোনাৰ গেলা পচা ঘৰুৱা জাবৰ, কাপোৰ, কম্বল, লেপ, এইবিলাক গোটেই ইয়াত আছে। তো এই বিষয়টো কোনে চাব? ৰাইজে ক'ব চৰকাৰৰ দোষ, চৰকাৰ ক'ব ৰাইজৰ দোষ, কিন্তু চাব কোনে? মানে গুৱাহাটীটোৰ মানে দায়িত্বত কোন আছে? যিবিলাক মানুহ ৰাস্তাইদি গৈ আছে, এইবিলাকতো ৰাস্তাইদি গৈ থাকিব, এইবিলাক কিয় চাব? এইবিলাকতো নাচাব। তো চাব কোনে মানে? এইটো প্ৰশ্ন। তো ভিডিঅ'টো শ্বেয়াৰ কৰক, শ্বেয়াৰ কৰি এইটো আলোচনা কৰক যে ৰিংকু তালুকদাৰ কৈ আছে পূৰা নালাত জাবৰা হৈ আছে। এই জাবৰাটো কোনে চাফা কৰিব? যিবিলাক অফিচাৰ আছে, এইবিলাক AC ৰুমত বহি কিনে মিঠাই খাই আছে, মাখন খাই আছে, মাহত দৰমহা পাই আছে।